শুভ দুপৰীয়া। এয়া মই চিতল মাছ লৈছোঁ। এয়া একদম ডাঙৰ ডাঙৰ 4টালে 4 পিচ লৈ আহিছে দেই। ধুনীয়াকৈ হালধি মিলাই ল'লোঁ, নিমখ আৰু হালধি। তেল গৰম কৰি লৈছোঁ, একদম ঘৰুৱা মিঠাতেল। কেৰাহীখন ডাঙৰে, ইমানো ডাঙৰ নহয়, কিন্তু এই পিচ মাছ ফ্ৰাই কৰিবলৈ অলপ দিগদাৰ হৈছে দেই। এওঁ কাটি আনিব লাগিছিলে, কাটি নানিলে। মই কৈছোঁ এনেকৈ কাটক দেই দুভাগ কৰি। বাছক তাত অনলাইনত আনি লৈছে, আৰু এই গড়ডোখৰ যে দেউতাই দি থৈ গৈছে, অসমৰ পৰা আহোঁতে লৈ আহিছে। চব যোগাৰ কৰি লৈছে এওঁ। আজিকালি হাঁহো কাটিব পাৰে। আমাৰ দেউতা আৰু খুজবুহঁতৰ দাদাই এওঁ শিকাই দিলে ধুনীয়াকৈ, সেইকাৰণে চব যোগাৰ কৰি ল'লে এতিয়া ঘৰতে ন। মানুহজনে জানিছে আৰু। কম কমকৈ ফ্ৰাই কৰি লওঁ। যিহেতু মাছটো বহুত তেলি, তেলো বহুত ওলাইছে, কথা নাই বাৰু, তাৰ গ্ৰেভিটোৰ কাৰণে তেল দৰকাৰ হ'ব আমাৰ। এইফালে লৈছোঁ আদা নহৰু পেষ্ট, এইফালে লৈছোঁ পিঁয়াজৰ পেষ্ট, এইফালে লৈছোঁ বিলাহীৰ পেষ্ট, এইফালে লৈছোঁ অলপমান ধনিয়া গুটি, জিৰা গুটি আৰু 4টা ইলাচি পেষ্ট, এইফালে অলপ পিংক চল্ট লৈছোঁ, এইফালে হালধি, এয়া তেজপাত। এনেকৈ আৰু বেলেগ একো মছলা ব্যৱহাৰ নকৰোঁ। এইটো দিছোঁ ন, এইটো গোটা ধনিয়া আৰু জিৰা আৰু ইলাচি, সিমানেই দিছোঁ। ৰেড চিলি ব্যৱহাৰ নকৰোঁ, ঘৰত সৰু ল'ৰা আছে। আৰু তেজপাত আৰু ধনিয়া শেষত থাকিলে দিব পাৰিম। আৰু সপ্তাহত আমি এবাৰ এনেকৈ বনাই খাওঁ, যিহেতু আমি মাংসটো খোৱা নহয়, ব্ৰইলাৰ মাংসটো। এনেকৈ মাছ বনাই খাওঁ, বিৰাট সোৱাদযুক্ত। আপোনালোকে বনাব, বোলো সকলোৱে খাই ভাল পাব। মই এবাৰ আপোনালোকক মোৰ ৰেচিপিটো বোলো শ্বেয়াৰ কৰোঁ। সঁচাকৈ বহুত টেষ্ট, আপোনালোকে বনাবচোন। মাছ চাছ বনাই থাকিলে মোৰ মা দেউতালৈ আৰু এওঁলোকৰ ঘৰৰ মা দেউতালৈ বহুত মনত পৰে, আৰু ঘৰত থকা ল'ৰা ছোৱালীকেইটালৈ। সৰু ল'ৰা ছোৱালী যে, তেহেঁতলৈ মনত পৰে দেই। অকল যে মোৰ মা দেউতালৈ মনত পেলাওঁ সেইটো নহয়, এওঁলোকৰ মাক দেউতাকলৈ মই মনত পেলাওঁ। আৰু গ'লেও লগে ভাগে আমি চবেই খাওঁ দেই ধুনীয়াকৈ, যিহেতু আমাৰ জইণ্ট ফেমিলি। আৰু এটা কথা কওঁ দেই, বহুতেই মানে ছ'চিয়েল মিডিয়াত অলপমান ভিউজ কাৰণে কি কয়, আজিকালি মানে একদম নিজৰ মাক দেউতাক হওক, শাহু শহুৰ হওক, কিবা কিবি মানে ঘৰত কাজিয়া লাগিলেও সেইবিলাক দি দিয়ে মানে। অলপমান ভিউজৰ কাৰণে এইবোৰ কৰিব নালাগে। কাৰণ চাওক, এখন ঘৰত মানুহৰ কাজিয়া হয়, আজি সেইবুলি জানো ঘৰৰ কথাটো এনেকৈ কোৱা ভাল ন। এইবিলাক ক'ব নালাগে। আজি চাওক, মই এইবোৰ মাছে মাংসই ভাত খাইছোঁ বা নিৰামিষেই খাইছোঁ, কাৰ বিনিময়ত? মোৰ এওঁ আজি 2 টকামান পইচা ঘটি আনিছে কাৰণে খাব পাৰিছোঁ। আৰু এতিয়া যে সেইখিনি কাৰ কাৰণে হৈছে? এওঁলোকৰ মাক দেউতাকৰ কাৰণে সম্ভৱ হ'ল। আজি পঢ়ালে মেলিলে তেওঁক, আজি সেইটো কাৰণে মই ধুনীয়াকৈ জীৱন যাপন কৰিব পাৰিছোঁ ন। তেওঁলোকক জানো পাহৰিলে হ'ব? হয়, কেতিয়াবা সকলোৰে ভুল হয়, মোৰো ভুল হ'ব, কেতিয়াবা আপোনালোকৰো ভুল হ'ব। সেইবুলি মানে এই ছ'চিয়েল মিডিয়া নিচিনা জেগা এডোখৰত সকলোকে ৰাজহুৱা কৰি দিব নালাগে। প্ৰত্যেকৰ ঘৰতে খেলি মেলি থাকে, আৰু এইবোৰ মানে সাধাৰণ কথা। জীয়াই থাকিলে হ'বই ন ভাল বেয়া লগাটো। অলপমান ভিউজৰ কাৰণে এইবিলাক কৰিব নালাগে। কাৰণ আমাৰ ওচৰত ইমান ফলোৱাৰ নাই, আমাক ইমান মানুহে ফ'ল' নকৰে ন। তাৰ কাৰণে মই বেয়াও নাপাওঁ বাৰু, কিন্তু তেওঁলোকক ফ'ল' কৰে যেতিয়া, তেওঁলোকৰ কথাখিনি মানে মানুহে মনৰ পৰা গ্ৰহণ কৰে। তেওঁলোকৰ পৰা বহুত ল'ৰা ছোৱালীয়ে মানে বেয়া মেছেজ পাব, মানে ঘৰত মানে কাজিয়া পেচালবোৰ শিকিব। এইবিলাক ভিডিঅ' আপলোড নকৰিব দেই। প্ৰত্যেকটো শব্দৰে দায়িত্ব থাকে মোৰ মতে। সেইটো কাৰণে মানুহে এটা শব্দ কওঁতেও ভাবি চিন্তি কৰিব লাগে কাম, সেইটোৱে কথা। আৰু ধুনীয়াকৈ সিজাই লৈছোঁ। প্ৰথমতে দিলোঁ ৰচুন আদা, তাৰপাছতে দিলোঁ পিঁয়াজ, তাৰপাছতে মছলাখিনি পূৰা ধুনীয়াকৈ ভাজি লৈছোঁ। তেল মই একদম দিয়া নাই, ফ্ৰাই কৰা তেলখিনিতে আৰু দিছোঁ। বেছি তেল খোৱা ভাল নহয়, অলৰেডি মাছখিনি বহুত তেলি মাছ। এইফালে নিমখ আপোনালোকে আন্দাজ মতে দিব দেই, নিমখ হালধি।
এইফালে বিলাহীখিনি দি দিলোঁ একদম ধুনীয়াকৈ 10 মিনিটমান কম জুইত সিজিবলৈ দিম। এইখিনি দেখিছেনে পানীটো একদম শুকাই গ'ল দেই, একদম ধুনীয়াকৈ শুকাই গ'ল। এইফালে মাছৰ পিচবিলাক দি দিওঁ, যিহেতু ইয়াত তেল আছে। ইফালে উতলা পানী দি দিছোঁ, অলপ বেছি হৈছে দেই পানীটো, অলপ শুকাবলৈ দিম। মাছ মাংস থাকিলে মানে বেলেগ চব্জি বনোৱা নহয়, আলহী আহিলেহে বনাওঁ, সেইটো কাৰণে অলপ জোলটো লাগিব যে। আৰু অলপ চাটনি বনাম আৰু হৈ যাব। ধুনীয়া ধুনীয়া পিচ একদম মাছৰ গ্ৰেভি ৰেডি হৈ গ'ল দেই ধুনীয়াকৈ। এতিয়া এওঁ আপোনালোকক টেষ্টটো ক'ব বলক। এতিয়াহে কালাৰটো আহিছিলে। এওঁ ধুনীয়াকৈ খাই আছে। টেষ্টটো কেনেকুৱা কওক? টেষ্টটো ধুনীয়া আছে, আপোনালোকে বনাই খাব কেতিয়াবা, মজা আছে। মজা হ'বই বাৰু দেই, একদম বাহিৰৰ মছলা ব্যৱহাৰ কৰা নাই মানে, এলেও বেছি নাই হোৱা, মাছৰ তেল যিহেতু আছে। এইফালে আমাৰ শিৱাংশে লিখি আছে। শিৱাংশে এতিয়া কল খাইছিলে, লাহেকৈ খাব আৰু সি ন শিৱাংশ। এতিয়া আমি খাই বৈ লওঁ আৰু দেই। অ' ৰাধা আহা, ধুনীয়াকৈ। আৰু ভাত নালাগে দেই ৰাধা, মাছৰ গ্ৰেভি নিজে লৈ লোৱা দেই ৰাধা তুমি। আমাৰ ৰাধায়ো ধুনীয়াকৈ খাইছে, বেলেগ চব্জি বনোৱা নাই আৰু কৈছোৱে মই। কেনেকুৱা টেষ্ট? ধুনীয়া হৈছে। আমাৰ ৰাধাই মই বনোৱা খাই ভাল পায় বাৰু তাই ন। আজিলৈ সামৰিছোঁ, আমি খাই বৈ লওঁ আৰু। সকলোৱে দিনবোৰ ভালে কুশলে শুভ হওক, সকলো মানুহ সুখী থাকক। আজিলৈ সামৰিছোঁ, এয়া বাই বাই।